বৰ্তমানলৈ আপোনাৰ সিদ্ধাৰ্থ, তাৰপিছত আপোনাৰ PSO দুজন, তাৰপিছত আপোনাৰ সন্দীপন, অমৃত বাবু মহন্ত, ইয়াতকেইজনৰ বৰ্তমান তেখেতসকলে যিখিনি ক'ব লগা হৈছে সেইখিনি তেখেতসকলে শেষ কৰিছে। তেখেতে ক্লজিং ষ্টেটমেণ্ট দি দিলে। এতিয়া আজি বৰ্তমান চলিছে শ্যামকানু মহন্তৰ, তেখেতৰ চাৰ্জ হিয়াৰিঙৰ কাৰণে তেখেতসকলে যিখিনি কৈছে, ছাবমিশ্যন যি দিব লগা আছে তেখেতসকলে দি আছে। তো এতিয়া আৰু 2:30 পৰা এইটো কণ্টিনিউ হ'ব। আৰু অহাকালি আপোনাৰ শেখৰৰ আছে, তো গতিকে শেখৰৰ অহাকালি শেষ হ'লে আৰু তেখেতসকলৰ যিকেইজন একিউজ আছে গোটেইকেইজনৰ তেখেতসকলৰ কোৱাখিনি তেখেতসকলৰ শেষ হ'ব। তাৰপিছত তেখেতসকলৰ যেতিয়া এইবোৰ অহাকালি তেখেতসকলে শেষ কৰিবলৈ গৈছে, তেখেতসকলে অহাকালি শেষ হোৱাৰ পিছত আফটাৰ ভেকেশ্যন, বিহু ভেকেশ্যন, তো আমি প্ৰজিকিউশ্যনৰ ফালৰ পৰা আমাৰ যিখিনি ৰিপ্লাই আছে আমি ৰিপ্লাইখিনি দিম। এতিয়ালৈকে কাৰ শেষ হ'ল বুলি ক'লে? আপোনাৰ এতিয়ালৈকে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, অমৃত বাবু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেখেতসকলৰ সম্পূৰ্ণ হৈ গ'ল। তো আজি আপোনাৰ শ্যামকানু মহন্তৰ এডভকেটে জনাইছে যে তেখেতে আজি শেষ কৰিব। আৰু অনাৰেবল কোৰ্টেও কৈছে যে আপুনি আৰু বেছি টাইম কৰিব নালাগে, তো আজি আপুনি যেনেকৈ নহওক সেইটো শেষ কৰিব। আপোনাক বহুত টাইম দিলোঁ আমি, তো আজি আপুনি শেষ কৰক। তো তেখেতে কৈছে যে আজি আমি শেষ কৰিম। শেখৰৰ বাকী আছে, শেখৰৰ অহাকালি আছে। কাইলৈ শেষ হোৱাৰ সম্ভাৱনা কালি শেষ হোৱাৰ সম্ভাৱনা আছে সম্পূৰ্ণ।